মানে আপোনাৰ ৰাতিপুৱা গড় এটা ওলাই পেলাই আমাৰ ৰামখাতিত গোসানী ঘৰৰ সন্মুখেদি বিভিন্নজনৰ লগত দূৰত্ব কৰি পেলাই সি বৰগাঁও হৈ পেলাই ৰূপহীমুখৰ ফালে ধাৱমান হ'ল আৰু লগতে তেলীয়াডোঙাৰ স্পৰ্শকাতৰ মানে বুলি আমি ঘোষণা কৰি পেলাই এই জেগাখনত যথেষ্টখিনি মানুহৰ সমাগম হৈছে আৰু তেওঁ বিভিন্ন প্ৰক্ৰিয়াই গৰু ম'হৰ পৰা আদি কৰি বিভিন্ন জন্তুৰ লগত তেওঁ এটা খেলা কৰি পেলাই সেই নিৰ্দিষ্ট জেগাৰ পৰা আঁতৰি যাবলৈ প্ৰয়াস কৰা নাই। আমি যথেষ্ট আতংকিত আৰু ইতিমধ্যে এটা বৰ ভাল খবৰ এই মুহূৰ্তত আমাৰ ফৰেষ্টৰ কৰ্মকৰ্তাসকল আহি পেলাই আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতলোকৰ তত্ত্বাৱধান আৰু লগতে আমাৰ ৰাইজৰ বিপুল জনসমাৱেশৰ মাজত আমি হয়তো গড়টো ইয়াৰ পৰা আঁতৰাই দিয়াত অলপ সক্ষম হ'ম বুলি আমি ভাবিছোঁ। গতিকে এই ধৰণে আমি চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে এই ক্ষেত্ৰত আপোনালোকেও অকণমান কেয়াৰ লৈ পেলাই আমাৰ নিৰীহ জনসাধাৰণক অকণমান সবল আৰু হতাশৰ পৰা যাতে আমাক মুক্ত কৰে। আৰু ইতিমধ্যে গড়টোৱে প্ৰায় আপোনাৰ ইয়াত 4-6জন মানুহৰ কাৰণে চোচা লৈছে, যাৰ কাৰণে ধৰি লওক আমি আতংকিত হৈছোঁ। আৰু ইতিমধ্যে গড়টো এতিয়া ইয়াৰ পৰা যে আঁতৰি গৈছে তাৰ কোনো প্ৰমাণ এটা পোৱা নাই। তথাপিতো গড়টো ইতিমধ্যে ৰূপহীমুখৰ ফালে গ'ল বুলি বহুতে কৈছে যদিও আমি বৰ্তমান এই ফিল্ডতে আছোঁ। গড়টো এতিয়া দেখা নাই ঠিক আৰু আধা ঘণ্টামানৰ ভিতৰত আমি গড়টো বৰ্তমান হৰলুকি হৈছে। তাকে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে গড়টো সোনকালে আমাক ইয়াৰ পৰা আঁতৰাই দিয়াত আপোনালোকৰ সহায় প্ৰয়োজন বুলি ভাবি আমি আশা